সকলো ইছলাম ধৰ্মৰ ভাই ভণ্টিসকলক মোৰ ফালৰ পৰা বহুত বহুত ঈদৰ শুভেচ্ছা জনালোঁ। এতিয়া মই নামাজ পঢ়িব যাই আছোঁ গাইজ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এতিয়া নামাজ পঢ়িবৰ আগত যাতে আমি কি কৰোঁ, ক'ত যাওঁ, কি কৰোঁ গাইজ, আপোনালোকে সকলো চাব গাইজ। আৰু আপোনালোকৰ কাৰণে মই সকলোৰে কাৰণে মই দোৱা কৰিম ইনশাআল্লাহ। গাইজ মই মাক চালাম কৰি লওঁ। গাইজ এতিয়া মই ঘৰৰ পৰা ওলাই আছোঁ গাইজ। এতিয়া ৰাস্তাত ওলাই যাই আছোঁ গাইজ। নামাজ পঢ়িব ওলাইছোঁ গাইজ এতিয়া ৰাস্তাৰ লগিনতে। আগতে এতিয়া মেডিকেল পাম এতিয়া গাইজ। এতিয়া মেডিকেল পালোঁ গাইজ। এতিয়া মেডিকেলৰ পৰা মই ই ৰিক্সা উঠিম। এইখন ই ৰিক্সা ৰখালোঁ গাইজ। সেইকাৰণে ই ৰিক্সাত উঠি আছোঁ গাইজ। এতিয়া ৰিক্সাত উঠি মাত্ৰ এতিয়া মই দাদিয়াৰ ঘৰত যাম প্ৰথম, তাৰপিছত ঈদগাহলৈ যাম নামাজ পঢ়িবলৈ। আৰু আমাৰ ঈদগাহ মৈদামটো কেনেকৈ সাজাইছে আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক গাইজ। এতিয়া পিলপিলি উঠিছোঁ গাইজ। এতিয়া পিলপিলি উঠি এতিয়া মই দাদিয়াৰ ঘৰত যাই আছোঁ। লগ পালোঁ এতিয়া গাইজ। এইটো হৈছে আমাৰ চলমান খানৰ চিনেমাত শ্বুটিঙত আছিল গাইজ। ইয়ে মেইন কেমেৰামেন আছে। তুমি কোনদিনা আহিছা? এতিয়া মই দাদিৰ ঘৰত সোমাম গাইজ। দাদিয়াৰ তাতে সোমাম গাইজ। এতিয়া আমাৰ দাদিয়াৰ ঘৰ সেতি মই এতিয়া যাই আছোঁ দাদিয়াৰ ঘৰত গাইজ। দাদিয়াৰ ঘৰত যাই আছোঁ। দাদিয়াৰ ঘৰৰ পৰা আমি ঈদগাহ মৈদান যাম গাইজ। ঈদগাহ মৈদানত কেনেকৈ সাজাইছে কি কয় আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব। এইটো হৈছে আমাৰ গান্ধীনগৰ জামে মছজিদ। এইটো হৈছিল পুৰণা মছজিদটো। পুৰণা মছজিদটো এতিয়ালৈ ভাঙা নাই। এটি নতুন মছজিদ বনাইছে গাইজ। এটি চাচা সোমাই আছে মছজিদত। এতিয়া ঘৰত সোমাই আছোঁ গাইজ। ওয়ালাইকুম আহিব তাই 11টা মানত দেখোন। সেইটো ডাঙৰ মা আমাৰ গাইজ। ডাঙৰ মায়ে কাম কৰি আছে। ঈদ মাঠত যাই আছোঁ গাইজ। ঘৰৰ পৰা ওলাইছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব গাইজ। গান্ধীনগৰ জামে মছজিদ দি যাব। মাতি আছে নেকি? মাতি আছে জনাবা। মাৰিম তাতে মাৰিম, তাতে ভাল হ'ব। এতিয়া আমি ঈদগাহ মৈদান আহি পাইছোঁ গাইজ। গান্ধীনগর জামে মসজিদ, গান্ধীনগর জামে মসজিদ, গান্ধীনগর জামে মসজিদ। তোৱা কোথায় আছো তো? ইগলান থাকবা লাগো তো। ইগলান থাকবা লাগো তো। আমালোকক দয়া কৰি মায়া কৰি গান্ধীনগর জামে মসজিদ, গান্ধীনগর জামে মসজিদ। মান্না যাতে অহা নাই ৰ, আহিলে কাপোৰ দিব ৰ। আগত আনন্দৰ দিন, উৎসৱৰ দিন, যিদিনাৰ বাট চাই আছিলোঁ গোটাই একমাহ।
একমাহ আমি এই গছৰ বহে ৰবি গছৰ কাঠি লগত নামাজত ভিতৰত লৈ যাব নেদে লগত দিয়ে লগত থাকিব লাগিব ভয় খাব সৰু চলি কোনে আৰু লৈ যাব ভাল নাই দোকান চোকান একো নাই একো নাই আপুটো মোৰ না আমাৰ সন্মুখত খাদ্য আছিলে খেজুৰ খাই ভাল পাওঁ আপেল খাই ভাল পাওঁ কিবা বুট চুট খাৱা এই নাখাওঁ সকলো বস্তু আমাৰ সন্মুখত আমাৰ ফেভৰেট বস্তু আমাৰ সন্মুখত থকাৰ পিছতো আমি কিন্তু হাত লগোৱা নাই যেতিয়ালৈকে আল্লাহৰ হুকুম হোৱা নাই তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ইনষ্টাগ্ৰাম নকয় বিশেষ এটা মাহ ডাঙৰ সমস্যা আছিল আমাৰ ঈদগাহত আমাৰ এটা ইউৰিনেল বা লেট্ৰিনৰ এটা প্ৰব্লেম আছিল যোৱা সপ্তাহত আমাৰ MLA ফাণ্ডৰ পেট আমি 3 লাখ মান টকা পাৱাৰ পাছত আমি অতি সোনকালে এই নিৰ্মাণ কাৰ্যটো আৰম্ভ কৰি আমাৰ কিছু টকা পইচাৰ প্ৰয়োজন আছে আমাৰ